স্টেজৰ পৰা আহিলে আমি আপোনালোকে দেখা পাই যাব বেংগল চকত মেইন ফ্ৰণ্টতে। হেল্ল' গাইজ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভাল। আৰু গাইজ, আপোনালোকে এতিয়া বৰ্তমান ঈদ আহিছে, বকৰি ঈদ। বকৰি ঈদৰ আপোনালোকে অফাৰ চাব নেকি? চাওক। হেল্ল' গাইজ, চাওক। গাইজ, সকলোৱে আমাৰ গাঁৱৰ আমাৰ ওচৰ চুবুৰীয়া যিখিনি আছে সকলোৱে খালি কমেণ্ট কৰিব। কমেণ্ট কৰি কেনে যাব বিপুলদাৰ দোকানত যাই কেনে খালি ক'ব, খালি ভিডিঅ' চাই আহিছোঁ, ভিডিঅ' চাই আহা বুলি কোৱাৰ লগে লগে চব কম দামত পাই যাব। আৰু ইয়াতে এটা খুব প্ৰাইজতে মাল দি আছে এইখন দোকানত, খুব কম প্ৰাইজতে বস্তু দি আছে। আপোনালোকক বস্তুখিনি মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ, আপোনালোকে চাই লওক ভিডিঅ'টো। গোটেইখিনি কথা আপোনালোকে বিপুলদাৰ মুখৰ পৰা শুনক। একো নাই, আমাৰ ইয়াত গোটেইখিনি আইটেম পোৱা যায়, খুব ধুনীয়া ধুনীয়া আইটেম পোৱা যায়, খুব ভাল পোৱা যায়, মণিহাৰী আইটেম, কচমেটিক আইটেম। দ্বিতীয় কথা বিশেষ হ'ল, ডাঙৰ কথা হ'ল কি, মই ঈদ উপলক্ষে প্ৰত্যেক বছৰে মই পাণ 10 টকাত দিওঁ, 10 টকাত পাণ দিছোঁ। ঈদ বুলি ঈদ অফাৰ কৰি দিওঁ, এইটো কাৰণে মই তাত মানুহ এতিয়া আহে, গোটেইখিনি আহে, সেইকাৰণে ঈদ বুলি কোৱাৰ লগে লগে সকলোৱে মিঠা পাণ খায়। আৰু বেলেগত মিঠা পাণৰ প্ৰাইচ এতিয়া বৰ্তমান চলি আছে 20 টকা, আৰু ইয়াতে চলি আছে মাত্ৰ 10 টকা। সোনকালে আহক, আহি কিনে এতিয়াৰ পৰা যে পাণ খাব বিচাৰে এতিয়াৰ পৰা পাণ খাব পাৰিব। আৰু আগতে কৰি যদি বুক কৰিব খুজিছে কোনোবাই যে মোক ইমানটা পাণ লাগিব, ইমানটা পাণ লাগিব, পাই যাব। ভিডিঅ'ত যিটো দাম কৈছোঁ সেইটো দামতে পাই যাব। আৰু ইয়াতে পাণ বুলিও কথা নাই, ঈদ বুলিও কথা নাই, এইখন দোকানত যিমান ভেৰাইটিজ মাল লাগে এভেইলেবল পোৱা যাব। একদম পুৰা ষ্টক হৈছে। আৰু ইয়াতে আৰু আপোনালোকে বেলেগ জুবিনদাৰ চিনাৰী চব এভেইলেবল। ল'ৰা ছোৱালীলৈ কোনো প্ৰশ্ন নাই, ছোৱালীসকলে নীল পালিচ লৈ ভাল পায়, নীল পালিচ। আৰু ইফালে আঙুঠি, ল'ৰা মানুহৰো আঙুঠি আছে, এইফালে চেন, সোণাৰ গহনা যিমান লাগে কোনেতো সকলোৱে বজাৰ কৰি আছে। আহক একবাৰ ইয়াতে কম ৰেট একদম পুৰা। বেলেগত যদি পাই আছে 20 টকাত, ইয়াতে পাব 15 টকাত। এনেকুৱা চিষ্টেমতে বস্তু পাই যাব, চব পাব। তাৰমানে গেলামাল আৰু ইফালে গেলামালৰ সামগ্ৰীও আছে ইয়াতে দেখাত। গোটাই পেকিঙত পাই যাব চব, দালি, চেনি, বুট, মটৰ। এই দালি, মটৰ এইবিলাক পেকিঙে পাই যাব। আধা কিলো, 1 কিলো, 250 এইবিলাক গোটাই পাই যায়। এইবিলাক চিনাৰী যিমান লাগে এভেইলেবল হ'ব, যেতিয়া আহে তেতিয়া পাব, যে কোনো প্ৰব্লেম নাই। আৰু ইয়াতে বহুত কম প্ৰাইজতে পাই যাব। একদম পুৰা খাচ মানুহ আছিল আমাৰ বিপুলদা, পুৰা অনুৰাগী। আৰু এইফালে দোকানখনত সকলোৱে জুবিনদাকে সজোৱাই থৈ দিছে। এইখন দোকানত জুবিনদাকে সজোৱাই থৈ দিছে, আগফালে পিছপিনে সকলো হয়। ইয়াতো আছে, ইয়াত এটা বস্তু লিখা আছে, আৰু ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰ আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। কিয় ইয়াতে বিপুলদাই দোকানত লিখি থৈ দিছে। আৰু মেমৰি, গাড়ী, সৰু বাচ্চাৰ লাইনৰ সামগ্ৰী গোটেইখিনি তাৰমানে এভেইলেবল আছে। যি লাগে মুঠতে আহক, বিপুলদাৰ নাম্বাৰ লাগিলে মই স্ক্ৰীণত দি দিম, আপোনালোকে বিপুলদাৰ লগত যোগাযোগ কৰি দোকানলৈকে আহিব। আৰু কম প্ৰাইজতে পাই যাব একদম পুৰা। বিপুলদাৰ যোগাযোগ যদি কৰে বিপুলদাৰ আমাক এইখিনি মাল লাগিব দি দিবলৈ অলপ ধুমুহা মাথা
আৰু ভিডিঅ'টো এইখিনিয়ে আছিল আজিলৈ বেছি দীঘল নকৰোঁ আৰু আপোনালোকে সোনকালে সেই দোকানত বস্তু পাৰচেছ কৰক বাই বাই নেক্সট এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম